राजबंश कलिधर्म राजबंश माने कि लेकेलो मिगमका गुंगाय और कलि धर्म से तपगांगाने इरा मोलु कुंपोसुरना मंगलाचरणर निचिनाके आछे जय जय कृष्ण प्रभु अभीष्टदायक जीवन जनक जत जगत नायक जय जय सृष्टि स्थिति लय विदायक अहुर नायक आरंग आयक नमो नमो महागुरु ऋषिकेश कृष्ण शरणे मने पाया उपदे द्वादश स्कंदर कथा अश्वदीर्घ सन्देह कृष्णर किंकरे बिरशिला पर सन्देह भागवत से गरुकना 10টা লক্ষণ আছে 12টা স্কন্ধ 10টা লক্ষণ আছে ও সিন নুমাকে মাপমেন লক্ষণ মানে ইরে হল আশ্রয় তোর পাছত মুকুতি মোর কোন করে নির্বাণ ইরে 12 স্কন্ধ আছে হল নির্বাণ মোরু ইহকা পরিলা গিলা 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 যেতিয়া 12 স্কন্ধ পাব তেতিয়া নির্বাণৰ পথ বিচৰা হয় निर्बाण माने कि मोर बकुंतनो काव्य मोलिर किदिको मिन्ने मिदिंग कोकालको बकत पिलान ओरम दपामा ओरम इपामा ओरम दुपामा ना कुमना दुंगेला যদি মলু নহয় তেতিয়ালে মলু জীবনটো বিকা হ'ব এই বিকাটো নাইকিয়া কৰিবৰ কাৰণে ভাগৱতে কি কৈছে ঈশ্বৰৰ বিশ্বাস থকা এই কাৰণে কৈছো কি মানে যি কোনো কৰ্ম কৰিবলৈ যাওঁতে ঈশ্বৰৰ কুপৰা ভাগৱতৰ কিনাত যা তথাপিতো মোৰ বাইকাকাৰৰ যোগ্য নহয় তথাপিতো মই শিকিছো আৰু শিকিবলগীয়া বহুত আছে মই এই কাৰণে কৈছো কি মোৰ যিকোনো কৰ্ম কৰোঁতে কৃষ্ণৰ নাম কুম্ভ লাগি আছে এই কাৰণে মোৰো ভাগৱত পৰিদৰ্শক জয় জয় কৃষ্ণ প্ৰভু অভিষ্টদায়ক অভিষ্ট মানে কি আপুনি সব বিনে ও কৈছে বিমান আমাৰ কাম ন যি বিচাৰিব মই যি বিচাৰিব আপুনি ভিন্ন জীবন জনক যত জগত নায়ক নায়ক মানে কি ধৰপতি মোৰ আতুংক যিমান জীৱ আছে অকল ত্ৰিভুৱনটোৰ কাৰণে নহয় গোবিন্দ 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 ৰাম মুৰাৰে অনন্ত কোটি ব্ৰহ্মাণ্ডৰ হৰি অধিকাৰী অকল এটা গলো অকল কিছু গুণা স্বৰ্গ মৰ্ত পাতাল তিনিলো এটা গণনা কৰি তাকো তাকো অপ্ত পাতাল আছে অপ্ত স্বৰ্গ আছে তাৰ ওপৰত বৈকুণ্ঠ আছে কিন্তু দোষিন নহয় আৰু ৰিকেই অপ্তদূষণ হিচাপ কামান মলনে মূল মল মলা নামা আপোনাৰ মালিক গল কৃষ্ণ আচ্ছা ও বাহৰিবা কৃষ্ণ অকমান জানিব বিচাৰিছো মানে বৈকুণ্ঠতে গৈ আছে বুলি কৈছে বাৰু আৰু এটা মই জানিব বিচাৰিছো কাপানে আজিকালি মই তালা লৈ তোৰ গাঁও আছে করে হোক কেউ যায় তেতিয়াহ'লে টানি ভাগৱতত টানি চিৰনে ধৰ্ণা কাটদো না নে সীমান এৰানো কৃষ্ণ গাটো টানি চিৰনে সীমান ভাগৱত বা যিকোনো মনত পাইছে না গাটো তাত গাবতো টানি চিৰনে টানি মোৰ ইৰন্ত কামৰো নিৰন্তৰ শিকা নাই এইটোৰ বাইজিকতা আধ্যাত্মিকতা যদি হয় তেতিয়াহ'লে ঈশ্বৰ মানে জীৱৰ মৰণ নাই বাইল দুবা জৰায়েকে শৰীৰতে পাই বিদ্য বইলে ইটো দেয়া নষ্ট হইয়া যায় কর্ম অনু জীবে জনমল বয় মানে কাপিরাঙ্গে মরু এই জনম মরু কর্ম নরে জনম লব কর্ম নরি জনম যদি নলম তেতিয়াহ'লে কি হ'ব বাইক বিভাগটো মোৰ অৱস্থা এৰিব লাগিব এইটো নিয়তিৰ নিয়ম কিন্তু পৃথিৱীৰ মোৰ জন্মধাৰণ কৰিলে কি কৰিব লাগিব মোৰো বাইল দুবা দৰা এইটো পাবই আৰু তাকো লাষ্টত গৈ কৰ্ম অনুমৰি মোৰো মানে এই চালটো ৰাখি পেলাই কি কৰিব লাগিব পুৰণিকৈ এৰি নগৈ
গৃহে প্ৰৱেশ হয় পুৰণাবিলাকো এৰিব লাগিব আৰু এই দিয়া যে মই লাগি পৰক দিৱসে মনটো নপনাম দিৱসে নতুন ৰূপ লৈ গৈ থাকিব এইটো আত্মসন্মত কথা কৃষ্ণ পদক চুম মাত্ৰ পাঁচৰ বাদে মই বাহিৰত গেম আছো কৃষ্ণ এন কৃষ্ণ কথাইটো অচিন্ত মহিমা ইয়ে উনে যাৰ পুনৰ নাই ইমা অধীন পাতকি আত নপাত কাণ পাপৰ পুণ্য দেখা প্ৰত্যেক প্ৰমাণ অধীন পাতকি যিবিলাক বিশ্বাসীরা মানে টানি মানে ওর টানি করিল বা বুক নিয়ম নিয়ম করো মোর থাকতে লাগে না মোর ধর্ম করিছো একদম কাপিয়ে ধর্মসে মোরু ইগাত দিলে ইগা মানে আগে প্রমাণে পাশ উবিরা আইও কোনটো ঈশ্বরকে নমায় কিন্তু কষ্ট দিব কষ্টটো এটা বাইদিক বিজ্ঞানসন্মত সুম দুলিল গুমুল মো সাগর সাগিয়ে পে এগুন বেনুয়ে এইটো বিজ্ঞানসন্মত ঈশ্বরক কুমুল যে ইপান অন্যান্য নয় এই বাইদিকতা আধ্যাত্মিকতার মাজত বাইদিকতা আছে এই কারণে মন যি কোনো টানিল আইমানে যিও করে ঈশ্বৰৰ প্রতি বিশ্বাস নাইকে মানুহৰ মৰু আগমন আদায়কা পাপৰ পুণ্যৰ দেখা প্ৰত্যেক প্ৰমাণ তাতে পাপ পুণ্যটো প্ৰমাণ পাব রাম মাধবতমতি দিয়া শুনিও রাজা কফি খাইলা কোনো মুনি ভুকে রাম কৃষ্ণর চরণ বিনে নাহিকে মুক্তি 11 স্কন্ধত কইলা দৰা উগুলা পরীক্ষিত রোজার কাহিনী উবারও পরীক্ষিত রোজা কম্পে অনুকল্পিত টানি করেছে না রোজার উপর দেখাইছে মধুর মশলা সিনাম নাগালো কানিয়ে মিমুর বেলা সিনাম নাগালো প্রশস্ত কাপিয়ে যেতে টানি মুড়িয়ে তার পরিত্রাণের উপায় কি আছে পরিত্রাণের উপায় হল একমাত্র ঈশ্বর ভগবান একান্ত হরণে নবদয় হরি অংহাৰৰ ক্লেশ পূৰ্ণিমাক মৰিমৰে মোৰ একান্ত হৰণ আমাক এক ঈশ্বৰক বিশ্বাস নকৰাকে কৰিদিন মানে উঠি লুবিলো না ঈশ্বৰক কুণ্ডম না মই মাতাইৰ কুণ্ডম নহ'ব একান্ত পতিয়াকে যদি মৰো হৰণ গ্ৰহণ কৰি পেলাই ঈশ্বৰক মৰো তেতিয়াহ'লে মুকুতি আছে আৰু বুধবাৰে মুকুতি দিব পৰা মানুহ নাই না পকাই উগ পৰীক্ষিত লুবিলো কৃষ্ণ কৃষ্ণৰ চৰিত্ৰ স্বয়ং বৰ্ণালা প্ৰপঞ্চে যাকো শুনি লোকে সংসাৰৰ তাপ বঞ্চে কৃষ্ণৰ কৃপায়ে মুনি দেন্দ যাদৱ সুন্দৰ কথা শুনিও কৃষ্ণ
কৃষ্ণকে চৰিত্ৰ বৰ্ণনা কৰিবলৈ যাওঁতে বৈকুণ্ঠত বিকুপা প্ৰপঞ্চে মানে 5টা মুকুটি আছে। এই 5 প্ৰকাৰৰ মুকুটি পাবলৈ হ'লে আদিত্য আৰোগ্য আমিত্য নিৰ্বাণ বা মুকুটি মুকুটিৰে পাতনিলো পৰীক্ষিত মই লুকিলো না মানুহৰ মাজত 5টা মুকুটি আছে কৰ্ম অনুযায়ী ফল হ'ব এইকাৰণে ঈশ্বৰক মূলাপ দৰকাৰ এই কথাটো দ্বাদশ স্কন্ধ মই যিটো পাঠ আলোচনা কৰি আছো এইটো উল্লেখে মুকুটিৰ ফলটো আছে না মানে মুনি উপমুনিয়ে কাকু পৰীক্ষি বজাবলৈ বুজাই দিলে কৃষ্ণ ৰাম কলিত মলিন হুইবে যতে কৃপতি গুচিবে আচাৰ ধৰ্ম হুইবে দুৰ্মতি যেন ৰাজা যেন প্ৰজা এৰিবে আচাৰ অধৰ্মে জুৰিবে হৈবে লোকয়ে কাকাৰ কৃষ্ণ কাকৃতকা ঈধৰ বাবমস্ত ঐত্য যুগতেই ইৰে মহাভাগৱত ৰাষ্ট্ৰ আছেন না সুন্দৰকে অনাদি কালৰ পৰা স্বয়ং ঈশ্বৰকে সৃষ্টিকৰ্তা হিচাপে সৰ্বগুণাকৰ হিচাপে পৰীক্ষিত আৰু মুনিৰ জৰিয়তে লুবিল গিৰা এইবিলাক আকৰে পালন হৈ গ'ল পালনা গিৰা নোৱাৰা চুক টানিয়ে লোক আলো হাত বেছি হ'ল অনাচাৰী বেবিচাৰী বেছি হ'ল লেকেল মৰুক টানি আপুছা আত্মধৰ্মীয় হ'লেও বৰ্তান টানি মানি যায় বৰ্তান মিডিংক ডুমলো মৰু আজি লুৰা কৰ মৰু বুলুক কাংকল মোৰ আইমান আগমন নমাঙাই মোর বিড়ি বাং কানি তোমারও মোর অকলছিনেই মানে লসুলা দুসুলা আপনার সিনেমাকে আপনার কিরম গীত যায় কিন্তু আজি হয়েছে জানো এই আস্ত এতিয়া মোরম মানে ভবিষ্যৎবাণী এতিয়া পলিওয়া নাই জানো নন্দিত রজা মহারাজা কিরি লড়া ছোৱালী আপুনি মানিকা মুচুৰ দুৰ্মতি হ'ব এইকাৰণে প্ৰভু মস্ত মোৰ ইয়াৰ উপায় এটাই আছে কি কৃষ্ণ নাম বলো কৰণৰ নাম লাগিনা ঈশ্বৰ কামিন দিন লাগিনা আগেৰন গেৰতে লাগিনা আগেৰ গেৰৰ নাম গান আশ্ৰয় বাধা দিয়া নাই মোৰ যিকোনো কৰ্মচাৰীয়ে হওক কাৰিগী নামে হওক আপুন বাঢ়িলে নামে হওক আগ পাচলি বেপাৰে হওক মোগালক ধৰ্মগ্ৰস্ত নহয় কৃষ্ণ ৰাম যেন যেন অনৰ্থ লাগে দুষ্ট কলি ভৱিষ্যত ৰাজাৰ শিৱ বংশাৱলী ৰাম উপাযায় লোকৰ নত বীৰপতি ধুনাই ধুনাই নৃপতি দৰাই যুগতি ৰামে হেতু দ্বাদশ কৰিলো আৰম্ভ কলিৰ প্ৰভাৱে প্ৰজা উইবে দুষ্ট দণ্ড তাহাক কৃপায়ে কলা মহামুনি সুখে
টিকাৰ সন্মত ছয় শুনিলা উৎপোকে ৰাম পুছে পৰীক্ষিতে শুক মুনিত সংশয় ওৰাম যদু বংশ বিভূষণ কৃষ্ণ কৃপাময় বৈকুণ্ঠ গলা হবে প্ৰচাৰী চৰিত্ৰ হয়ুকাৰ বংশী ৰাজা ভৈলা পৃথিৱীত রাম হুকনি গদতি রাজা শুনি পৰীক্ষিত হইব যেন ৰাজা দুৰ্জন কলিত রাম ভূয়ো সাৱধানী কি কয় তুমি অমতে বনাইলা মুনি রাজবংশাৱলী ৰাম যাৰ বংশে ৰাজা হুয়া ভুঞ্জিবে কমাই ৰাম যতে কবৰি খোজাৰ বংশ থাকে ৰহি ৰাম পাতে হুইতে ৰাজা জিতু কাতিয়া ৰাজা যত ভৱিষ্যত কথা কহিলে কটা কৃষ্ণ সুপাচিন্দা মোৰ কয়পাক গুণান্দ একাদশ স্কন্ধ আছিলে এতিয়া নিৰ্বাণ বা মুকুতিৰ পথৰ স্কন্ধ দ্বাদশ স্কন্ধ এতিয়াই নিবিতা কলিযুগৰ কাপৰ জনমদিন কাপ দুখ বনাব ৰজা পৰীক্ষিত আৰু পৰীক্ষিতমা কলিযুগৰ চূড়ান্তৰ হুকুম কমকা দিয়ে উপজেগাৰ মাকা দিয়ে এই তত্ত্ববিলাক আগতে দিয়া আছে এই তত্ত্বকে উপ মুনিবোৰ সুন্দৰকে দেখুৱাই দিছে কি কলিযুগ নিবন্ধমূলক যে আন্তি নাই কলিযুগ যে উগম বিপলান আইনে টানি পিলা পেলান তাৰ মাজতে একাম কটীয়াকে ঈশ্বৰক উন্নত যে বাচি আছে ওইটা মোৰ মংগাটো পৰা বিৰু গ'লে বা সমস্ত আয় মস্ত মোৰ যদিয়ে ইমান জঞ্জালৰ মাজতো ইমান আকাল বিকালৰ মাজতো ইমান দুৰ্গতিৰ মাজতো যদি ঈশ্বৰক প্ৰাৰ্থনা পানেৰে কিমান মহান ব্যক্তি হ'ব লাগিব দুঃখ জনম মলুকা বাইজিকভাৱে মৃত্যু আছে আইদানিকভাৱে মৃত্যু নাই মই ঈশ্বৰৰ কথাকৈ শুনো আকৌ ঈশ্বৰৰ কথা বিলাকটো লাগি আছে যদি বিলাল লিৰাক কোনো 84 ঐক্য যোনে যদি ব্ৰহ্মিবলৈ ইচ্ছা নাই তেতিয়াহ'লে এই বাবৰ আগতে তাজ্ঞাত টকা ঈশ্বৰৰ কোন টকা এইকাৰণে মই বাৰে বাৰে শ্ৰীচান মই অপেম গয়া না কৰোণা আমলো কাপিৰা আমনা এই মই তপতি কোন তপতি কোনা নই আমপইছে নে কচইছে নে লামা আকৌ আন্নাৰ গুৰে পেং তানি কাপিনো না লোক আমাৰ আৰু কৰোণা আতঙ্ক নেমলো এই আজাৰ কো দুপমত আজাৰ কো দুপৰৰম লোক আওদে পেং দুয়ে পে তো কোন কুচুলা ৰঙৰ উঠকা তুমল বকৰং কি কোন চললো কচু সগাই সিয়েছন লুচুলা লাগলা লুচুলা আমা কিন্তু মোৰো আছিনছে সদায় সিফলা আনন্দ লোৱা এই কাৰণে পৰীক্ষিত ৰজা হৈ যে মৰিব লাগে বা পৃথিৱীত জনম লান আপুনি যে সিফানাম এই তত্ত্বটোকে
ভাগৱতে উল্লেখে মুক্তিৰ স্কন্ধ চল এতিয়া নিৰ্বাণ বা মুকুতিৰ স্কন্ধ বুলি কোৱা হয় দ্বাদশ স্কন্ধ ভাগৱতে দুবিলাক বিধান সেইকাৰণে নৰো মই কোন নৰো এই প্ৰভু অনস্ত ঈশ্বৰৰ লাখ টকা আৰু লাখ টকা যেতিয়াৰ পৰা অৰণ হ'ব তেতিয়াৰ পৰা গৰম মানে হিচাপ কৰা হয় ঈশ্বৰৰ হিচাপত অৰণ আগৰ আগতে চৰকাৰী মিটিঙতে চৰকাৰী চুপাচিন মাচুল মাৰা গৈ বাহ্যিকভাৱে জমনগৰৰ কাৰণে মিটিং হয় বৈকুণ্ঠপুৰীৰ কাৰণে গৈ এবছৰ কিনো বা একদিন কিনো বিৰাট কৰোঁ সেইকাৰণে মংগা পাই মাৰাং না মোৰো ঈশ্বৰৰ কুণ্ডত তুলিছে অকাইদ নাকাবি অকল অংকৰ নাম ধৰ্ম জনজাতীয় না মোৰ গেমুন চুনামত গৈ পাপ কমাই মন পা মোৰ গিলাই গংমুল গিলাই মোৰো মিটিঙত মোক গংমুল গিলাই নৰো মোৰ তাত আপত্তি নাই মোৰো আত্ম ধৰ্মৰ মানুহবিলাকক কেনেকে মানে কৈ কাপ অকাই লাৰু যে এদিনকৈ মলো মই এটাই লুবালা লুগে মান মলো ইজন দুয়ে দুটা লুৰাটো এদিনকৈ মলো টানি আপুনি এক ঘণ্টা দুয়ে কৰিব যেনেকৈ এক দেৱ কৃষ্ণ কোম্পানামা মোৰো সংগঠন কৰিছে পাই ইজনৰ পৰা এদিনকৈ এক ঘণ্টা যদি ভৱিষ্যতবাণী কৰিছোঁ মানে মই ঈশ্বৰটো অংশ নহয় যদিও মোৰ কেইদিনকৈ দুৰ্বল দুৱে নহয় কেইদিনকৈ নহ'লে মই কাৰেক চুমাক দুৱে এই তত্ত্ববিলাক মোৰো বহুত মোৰো আছিল এনেকুৱা আজিৰ আগত মই দুৰণা মোৰো অন্য কবি মিলিও মোৰ অংকৰংগ পিঠা নোলা ইমান মোৰ লাগিলে আপোনাক কোনোবা না কিন্তু মোৰ মোৰ প্ৰতিজ্ঞ মোৰক স্থিতি কামা প্ৰতিজ্ঞ এইকাৰণে প্ৰভু সমস্ত নলো আছো মই চিন্তা কৰিছোঁ কি কাম চুমান মোৰ টানিয়ে মিলিলে কাৰণ মত বেলেগ মোৰ মত বেলেগ কিন্তু যেতিয়া আছো কাম চুৱে কেউলিয়ান ক্ৰীড়ে মোৰ চোৱালা ভুলো আকৌ মানে আত্মধৰ্ম ক্ৰীড়ে মোৰ কৰণ বিদু আৰু কিন্তু মোৰ ভকতীয়ান ক্ৰীড় কাটিলা মিলিলা আলকা মানে অনুষ্ঠানত গুণে ক্ৰীড় কাটিল মিলিলা গুণমুখে সেইকাৰণে মিলাই লাই আপোনাৰ এই গেমো আলকা মাজতো মিলাই লাই কৃষ্ণ রাম কলিত হইবে কোয়ালে যত যত রাজা এড়িবে আচার ধর্ম পিড়িবে কো প্রজা মহা পরম প্রসন্ন অল্প অপরাধ করিবে উগ্রদণ্ড রামেষ্টি বধ ব্রহ্মবধ গুবধ পাতকে বলে হরি বেকো দাঁড়া পড়বে অহট পাতকিয়াতি উইবে কুকুর দাতা উড়ন ছাড়িবে মর্যাদান মা নিবে পিতা মাতা পুরাণ ক্ষণেকে হরি খুখ ক্ষণেকে আকুল আমাতুর হুয়ানা শিবে জাতি কুল রাম পর হইবে ভ্রষ্ট হাতি ক্ষুদ্র আয়ু কালে যাইবে নষ্ট কৃষ্ণ
প্ৰভু সমস্ত ইৰে লুঙাত দান কৰে পলিচক কাপোৰ কাপিয়ে দি শ্ৰীহমনা গিৰাত টোটেলি ইষ্টি পদ ইহু পদ ভূ পদ পাত কৰিবে অৰিহে পৰ দ্বাৰাক প্ৰত্যেক সেই অন্যম চক মুখেচন সেউদেৱে সকলো দুবিয়েচন আশ্বাসে না ইমান সুন্দৰকে বুজাই দিল বিৰাট মনো উগ্ৰ আয়ু লৈ পেলাই বল শ্ৰীৰামদেৱ মজিদ শ্ৰীৰামদেৱ মজিদ মাধৱন মই বহুত বেয়া কৰ্ম কৰি আছো পুলিচেৰে পিয়েকৈ এইকাৰণে এই পৰিত্ৰাণৰ উপায় বিচাৰি মই কি কৰিব লাগিব নিজৰ কৃষ্ণ লাগি আছে আৰু কোনে